আগতম আৰু এটা গুৰুত্বপূৰ্ণ খবৰ বিৰলাচিত সেনাৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান আৰম্ভ হৈ গৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কঠোৰ হৈছে প্ৰশাসন ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিৰলাচিত সেনাৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে সমান্তৰালকৈ গুৱাহাটী ডিব্ৰুগড় বৰপেটা নলবাৰী সোণাৰী বঙাইগাঁও তেজপুৰ তিনিচুকীয়াত বিৰলাচিত সেনাৰ নেতা গ্ৰেপ্তাৰ হৈছে কেইবাগৰাকী নেতা গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে ধন দাবীৰ অভিযোগত অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এটাগৰাকী নেতা আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমেৰ বিগ ব্ৰেকিং ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিৰলাচিত সেনাৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তোলা হৈছে বিৰলাচিত সেনাৰ বিৰুদ্ধে এই অভিযান মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই তৎপৰ হৈছে প্ৰশাসন গুৱাহাটী ডিব্ৰুগড় বৰপেটা নলবাৰী সোণাৰী সমান্তৰালকৈ বঙাইগাঁও তেজপুৰ তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে বিৰলাচিত সেনাৰ কেইবাগৰাকীও নেতা বিৰলাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানী ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে তেওঁ গ্ৰেপ্তাৰ হৈছে আদালতত হাজিৰ কৰোৱা হৈছে ডিব্ৰুগড়তো আটক হৈছে ডিব্ৰুগড়ত ৰন্তু চেতিয়া প্ৰান্তিক গগৈ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নলবাৰীৰ সভাপতি সাধাৰণ সম্পাদক সহ 5 জনক আটক কৰিছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে এই অভিযান প্ৰাঞ্জল বৰ্মন পংকজ লোচন আসিফুল জামানক আটক কৰিছে নলবাৰীৰ পৰা তেজপুৰত আটক হৈছে এগৰাকী বিৰলাচিত সেনাৰ নেতা ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে এই অভিযান তিনিচুকীয়াৰ বিৰলাচিত সেনাৰ মুখ্য সচিব বিপ্লৱ গগৈকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মুঠতে এইবাৰ বিৰলাচিত সেনাৰ বিৰুদ্ধে খৰব হৈছে ৰাজ্য চৰকাৰ সমান্তৰালকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে বৰ্তমান অসমত চান্দা তোলা পাৰ্টি হৈছে বিৰলাচিত সেনা ঠাই বিশেষে হোৱা ঘটনাত এছপিক নজৰ ৰখাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে আৰু নিৰ্দেশৰ মৰ্মে আৰম্ভ কৰিছে তদন্ত বিৰলাচিত সেনাই চান্দা তুলি সৃষ্টি কৰিছে অপ্ৰীতিকৰ পৰিস্থিতি এছামে নামৰ পিছফালে অসম লিখি নামনি অসমত চলাইছে তাণ্ডৱ বিৰলাচিত সেনাৰ নেতা কিছুমানে এই কাম কৰি আছে অসম নামটো ব্যৱহাৰ কৰি অসমীয়াক বিপথে পৰিচালিত কৰিছে বিৰলাচিত সেনাৰ নেতাই ইয়াৰ মুখ্যমন্ত্ৰীৰ মন্তব্য এই সংগঠনটোৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ কঠোৰতকৈ কঠোৰ হ'ব চৰকাৰ লাউড এণ্ড ক্লিয়াৰ বাৰ্তা এনেকৈ বিৰলাচিত সেনাৰ নেতা ৰন্তু পানী ফুকনক গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি থাকোঁতে গ্ৰেপ্তাৰ কৰিছিলে আৰু বৰ্তমান সময়ত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আৰম্ভ হৈছে বিগ একশ্যন বিৰলাচিত সেনাই বিভিন্ন সময়ত ধন দাবী কৰি আহিছিলে অসমৰ ব্যৱসায়িক পৰিস্থিতি নষ্ট কৰিছিলে এওঁলোকে ধন দাবী কৰিছিলে দালালি কৰিছিলে চান্দা তুলিছিলে চান্দা যি অপসংস্কৃতি আজি নিৰ্মূল কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰি আছে তাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতি আছিলে সমান্তৰালকৈ বিৰলাচিত সেনাৰ এগৰাকী নেতা বিকাশ অসম নামৰ এগৰাকী নেতা যাক প্ৰাক্তন নেতা তেওঁ বহিষ্কাৰ কৰা হৈছে বৰ্তমান কিন্তু তেওঁ বৰ্তমান আত্মগোপন কৰি আছে আই মাতৃসকলক লৈ বিৰূপ মন্তব্য কৰিছিল তেওঁ আৰু বৰ্তমান তেওঁ আত্মগোপন কৰি আছে কিন্তু নিশা সামাজিক মাধ্যমত চাফাই গাইছে এইগৰাকী নেতাই আৰু বৰ্তমান তেওঁকো গ্ৰেপ্তাৰ কৰা হ'ব পাৰে কিন্তু আটাইতকৈ ডাঙৰ খবৰটো ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ শদিয়াৰ পৰা ধুবুৰীলৈ আৰম্ভ হৈ গৈছে একশ্যন বিৰলাচিত সেনাৰ বিৰুদ্ধে চৰকাৰে চলাইছে একশ্যন এজনকৈ গ্ৰেপ্তাৰ কৰিছে বিৰলাচিত সেনাৰ নেতা গুৱাহাটী ডিব্ৰুগড় বৰপেটা নলবাৰী সোণাৰী বঙাইগাঁও তেজপুৰ তিনিচুকীয়াই আটাইকেইখন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে বিৰলাচিত সেনাৰ কেইবাগৰাকীও নেতা সমান্তৰালকৈ গুৱাহাটীৰ পৰা 8 গৰাকী নেতা গ্ৰেপ্তাৰ হৈছিলে এগৰাকী ব্যক্তিক অপহৰণ কৰি 22 লাখ টকাৰ ধন দাবী কৰিছিলে বিৰলাচিত সেনাৰ নেতাই আৰু তাৰ পিছতে গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিলে আৰু তেওঁলোকৰ পৰা কেইবাটাও বহু ধৰণৰ অস্ত্ৰ উদ্ধাৰ হৈছিলে আৰু তাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছিলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে সমগ্ৰ ৰাইজে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্পষ্টকৈ কৈছে অসমীয়া আই মাতৃসকলৰ বিৰুদ্ধে মন্তব্য কৰা বিৰূপ মন্তব্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ আৰু যিসকলে অসমৰ ব্যৱসায়িক পৰিস্থিতি বিনষ্ট কৰাৰ চেষ্টা কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ সমান্তৰালকৈ স্পষ্টকৈ কৈছিলে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিলে তুলি আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব আৰু বিৰলাচিত সেনাক লিখিত ঘোষণা কৰিব পাৰে চৰকাৰে দৃষ্টান্ত দেখুৱাই আছো এনেকৈ গাড়ীত উঠাই লৈ গৈছে নলবাৰীৰ পৰা এইকেইজন নেতাক আটক কৰিছে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধন দাবী কৰি আছিল আৰু এনেকৈ বিৰলাচিত সেনাৰ কেইবাগৰাকীও নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে একশ্যন মোডত আৰক্ষী কোনো কাৰণত মানি লোৱা নহ'ব স্পষ্টকৈ কৈছে ৰাজ্যত যি চান্দা উপভোগী সংস্কৃতি এওঁলোকে চলাই আছে তাৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ সমান্তৰালকৈ
উজনিৰ পৰা নামনিলৈকে খদিয়াৰ পৰা ধুবুৰীলৈকে বিৰাচিত সেনাই চান্দা তুলি আহিছিলে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে খদিয়াৰ পৰা ধুবুৰীলৈকে চান্দা তোলাৰ একমাত্ৰ সংগঠন হৈছে বিৰাচিত সেনা আৰু তাৰ কাৰণে কঠোৰ হৈছে ৰাজ্য চৰকাৰ অসমত ব্যৱসায়িক পৰিস্থিতি বিনষ্ট কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ আৰু বিৰাচিত সেনাৰ বিৰুদ্ধে আৰম্ভ হৈ গৈছে একশ্যন মুডত চৰকাৰ কোনো কাৰণত মানি লোৱা নহ'ব এফালৰ পৰা সকলোকে গ্ৰেপ্তাৰ কৰিছে উজনিৰ পৰা নামনিলৈ সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে আৰু শীঘ্ৰেই হয়তো প্ৰাক্তন নেতা বিকাশ অসম গ্ৰেপ্তাৰ হ'ব আত্মগোপন কৰি আছে নিশাৰ ভাগত সামাজিক মাধ্যমত চাফাই গাইছিলে নিজকে নিৰ্দোষী বুলি কৈছিলে কিন্তু সকলোৱে দেখিছিলে যে কি ধৰণে অসমীয়া আইমাতৃসকলক লৈ বিৰূপ মন্তব্য কৰিছিল বিতৰ্কিত মন্তব্য কৰিছিল আৰু তাৰ পিছতেই খৰব হৈছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিলে অসমীয়া আইমাতৃসকলক লৈ বিৰূপ মন্তব্য কৰা বা বিতৰ্কিত মন্তব্য কৰা লোকৰ বা বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু স্পষ্টকৈ কৈছিল যে ক্ষমতাৰ ব্যৱহাৰ কিদৰে কৰিব লাগে সেয়া চৰকাৰে শিকাব যদি নাজানে ভালদৰে শিকি ল'ব বুলি স্পষ্টকৈ কৈছিল আৰু বৰ্তমান সময়ত তেওঁ আত্মগোপন কৰি আছে নিজকে নেতা বুলি চিনাকি দিয়া বিকাশ অসম বৰ্তমান আত্মগোপন কৰি আছে সংবাদ মাধ্যমৰ আগত ডাঙৰ ডাঙৰ কথা কোৱা বিকাশ অসম বৰ্তমান আত্মগোপন কৰিবলগীয়া হৈছে আৰু তাৰ বিপৰীতে বিৰাচিত সেনাৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন কঠোৰ হৈছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই তৎপৰ হৈছে প্ৰশাসন গুৱাহাটী ডিব্ৰুগড় বৰপেটা নলবাৰী সোণাৰী সমান্তৰালকৈ বঙাইগাঁও তেজপুৰ তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছে বিৰাচিত সেনাৰ কেইবাগৰাকীও নেতা অসমত যি চান্দা উপসংস্কৃতি চলাই আছে তাৰ কাৰণে কঠোৰ হৈছে ৰাজ্য চৰকাৰ বিৰাচিত সেনাই ধন দাবী কৰি আহিছিল বহুদিন ধৰি ব্যৱসায়িক পৰিস্থিতি নষ্ট কৰি আহিছিল সমান্তৰালকৈ গুৱাহাটীত এগৰাকী ব্যক্তিক অপহৰণ কৰি 22 লাখ টকাৰ ধন দাবী কৰিছিল আৰু এনেকৈ চুচৰাই লৈ যোৱা হৈছে বিৰাচিত সেনাৰ কেইবাগৰাকীও নেতাক ধন দাবী কৰি আহিছিল জাতীয়তাবাদৰ নাম লৈ ধন দাবী কৰি আহিছিল লাচিত বৰফুকনৰ নাম লৈ ধন দাবী কৰি আহিছিল এইসকল লোকে আৰু বৰ্তমান সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে কঠোৰ হৈছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা লাচিত বৰফুকনৰ নাম লৈ এনে কাণ্ড কৰিলে সহ্য কৰা নহ'ব সমান্তৰালকৈ অসমীয়া লোকৰ বিৰুদ্ধে অসমীয়া আইমাতৃৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিলে আমি মনে মনে বহি নাথাকোঁ আৰু বৰ্তমান ৰাজ্য চৰকাৰ কঠোৰ হৈছে লাউড এণ্ড ক্লিয়াৰ বাৰ্তা এওঁলোকক গ্ৰেপ্তাৰ কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা হৈছে অভিযান খদিয়াৰ পৰা ধুবুৰীলৈকে চলোৱা হৈছে অভিযান আৰু এফালৰ পৰা সকলোকে গ্ৰেপ্তাৰ কৰিছে ধন দাবী অপহৰণ বহু ক্ষেত্ৰত এওঁলোকৰ অভিযোগ আছে গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰোৱা হৈছে আৰু এনেকৈ বিৰাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনক গ্ৰেপ্তাৰ কৰিছিলে গুৱাহাটীৰ পৰা সংবাদমেল সম্বোধন কৰি থাকোঁতে গ্ৰেপ্তাৰ কৰিছিলে তেওঁক আৰু বৰ্তমান সময়ত নলবাৰী গুৱাহাটী ডিব্ৰুগড় বৰপেটা সোণাৰী বঙাইগাঁও কেইবাটাও ঠাইৰ পৰা বহু ৰাজ্যৰ পৰা বহু জিলাৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু হয়তো নিশালৈ কেইবাগৰাকী আৰু নেতা গ্ৰেপ্তাৰ হ'ব কিয়নো তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে তদন্ত প্ৰক্ৰিয়া তেওঁলোকৰ এই কথা কেনো যি চান্দা উপসংস্কৃতি এওঁলোকে চলাই আছে ইয়াক কোনো কাৰণত মানি লোৱা নহ'ব ৰাজ্যৰ ব্যৱসায়িক পৰিস্থিতি এওঁলোকে বিনষ্ট কৰি আছিলে চান্দা তুলিছিলে বিহু উৎসৱ পাৰ্বণৰ নামত চান্দা তুলি আহিছিলে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ চান্দা অপসংস্কৃতি যাৰ কাৰণে ব্যৱসায়িক পৰিস্থিতি বৰ্তমান ৰাজ্যত বিনষ্ট কৰিছে এওঁলোকে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ কঠোৰ হৈছে প্ৰশাসন এওঁলোকৰ কাৰণেই অসমত উন্নয়ন হোৱা নাই ব্যৱসায়িক লোক আহিব পৰা নাই ব্যৱসায়ীয়ে বিনিয়োগ কৰাৰ কাৰণে ভয় কৰে আৰু তেওঁলোকে ধন দাবী কৰি আহিছিলে বহু কোম্পানীৰ পৰা তেওঁলোকে ধন দাবী কৰি আহিছিলে আৰু বৰ্তমান তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ গুৱাহাটী ডিব্ৰুগড় বৰপেটা নলবাৰী সোণাৰী বঙাইগাঁও তেজপুৰ তিনিচুকীয়া এই সকলো জিলাৰ পৰা এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে কোনো কাৰণত ৰেহাই দিয়া নহ'ব অসমীয়া বিৰোধী কাম কৰিলে অসম বিৰোধী কাম কৰিলে গ্ৰেপ্তাৰ হ'ব লাগিব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিলে সমান্তৰালকৈ কৈছিলে যে বিৰাচিত সেনাক আলফাৰ দৰে আমি নিষিদ্ধ ঘোষণা কৰিব লাগিব বিৰাচিত সেনাই এনেধৰণৰ কেতবোৰ কাম কৰি আহিছে যাৰ কাৰণে ৰাজ্যৰ অনিষ্ট হৈছে বা ৰাজ্যৰ ক্ষতি হৈছে যদি এনেকুৱা কাম কৰি থাকে তেন্তে শীঘ্ৰেই হয়তো বিৰাচিত সেনাক নিষিদ্ধ কৰিবলগীয়া হ'ব পাৰে আৰু বৰ্তমান সময়ত বিৰাচিত সেনাৰ কেইবাগৰাকীও নেতা সদস্য গ্ৰেপ্তাৰ হৈছে গুৱাহাটীৰ পৰা আনগৰাকীকৈ নেতাক গ্ৰেপ্তাৰ কৰিছিলে অপহৰণ কৰিছিলে তেওঁ আৰু অপহৰণ কৰি 22 লাখ টকাৰ ধন দাবী কৰিছিলে কল্পনা কৰক জাতীয়তাবাদীৰ নাম লৈ বিৰাচিত সেনাৰ নাম লৈ এওঁলোকে কি কাণ্ড কৰি আহিছিলে অপহৰণ কৰিছিলে আৰু অপহৰণ কৰি ধন দাবী কৰিছিলে 22 লাখ টকাৰ
সমান্তৰালকৈ ডিব্ৰুগড় বৰপেটা নলবাৰী সোণাৰী বঙাইগাঁও তেজপুৰ তিনিচুকীয়া এই বহু ঠাইত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে শদিয়াৰ পৰা ধুবুৰীলৈকে চান্দাতলা একমাত্ৰ সংগঠন হৈছে বীৰলাচিত সেনা তেওঁলোকে ঠাণ্ডা তুলি আহিছিলে ধন দাবী কৰি আহিছিলে কল্পনা কৰক জাতীয়তাবাদীৰ নাম লৈ জাতীয়তাবাদী নিজকে সূচাই লাচিত বৰফুকনৰ নাম লৈ তেওঁলোকে ধন দাবী কৰি আহিছিল আৰু বৰ্তমান সময়ত কঠোৰ হৈছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিলে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব সেইটোকে কৈছোঁ মই বেয়া শব্দ মোৰ মুখেদি নোলাব কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ মই নাম ক'ব খোজা নাই নাম কোৱাটো মোৰ উদ্দেশ্য নহয় যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে মই এইবিলাক নাম তাম নাজানো মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক মানে খেলি মেলি কৰিছে এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ঋতু অসম তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ঋতু আহমেদ অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে বিশেষকৈ নামনি অসমত গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা ডাঙৰ খবৰ এটা আপডেট আহি পৰিছে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ হৈছে বীৰলাচিত সেনাৰ নেতা এবাৰ নগাঁৱৰ পৰা গ্ৰেপ্তাৰ হৈছে নগাঁৱতো বীৰলাচিত সেনাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে ডাঙৰ খবৰ আহি পৰিছে বিগ আপডেট আহি পৰিছে বৰ্তমান সময়ত নগাঁৱৰ পৰা গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে দুগৰাকী নেতা উপ সভাপতি কামাৰ নাজমান সম্পাদক ত্ৰৈলোক্য শইকীয়া গ্ৰেপ্তাৰ কৰিছে নিশাৰ ভাগত আৰু আহি পৰিছে নগাঁৱৰ পৰা বিগ আপডেট সমান্তৰালকৈ বহু জিলাত চলাই আছে অভিযান আৰু নগাঁৱৰ পৰা আহি পৰিছে বিগ আপডেট নগাঁৱত গ্ৰেপ্তাৰ হৈছে কেইবাগৰাকীও নেতা উপ সভাপতি কামাৰ নাজমান ত্ৰৈলোক্য শইকীয়া সম্পাদক গ্ৰেপ্তাৰ কৰিছে আৰু নগাঁৱত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে বীৰলাচিত সেনাৰ নেতা গুৱাহাটী ডিব্ৰুগড় বৰপেটা নলবাৰী সোণাৰী বঙাইগাঁও তেজপুৰ তিনিচুকীয়াৰ সমান্তৰালকৈ নগাঁৱত একচন আৰম্ভ হৈ গৈছে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ হৈছে বীৰলাচিত সেনাৰ নেতা দৃশ্যাংশ আছে দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান সময়ত নগাঁৱৰ পৰা গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে কেইবাগৰাকীও নেতা আৰু এই নগাঁৱৰ দৃশ্যাংশ দেখুৱাই আছোঁ পোনপটীয়াকৈ নগাঁৱৰ পৰা গ্ৰেপ্তাৰ হৈছে দুগৰাকীকৈ বীৰলাচিত সেনাৰ নেতা নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰে এই কেইগৰাকী নেতাক আৰু সভাপতি আৰু সম্পাদক বুলি জানিব পৰা গৈছে ডাঙৰ খবৰ আহি পৰিছে নগাঁৱৰ পৰা একচন মুদত প্ৰশাসন একচন মুদত চৰকাৰ
কোনো কাৰণত অসমীয়া বিৰোধী কাম কৰা লোকৰ বিৰুদ্ধে মানি লোৱা নহ'ব কঠোৰ হ'ব চৰকাৰ উপ সভাপতি কামাৰ নাজমান সম্পাদক ত্ৰৈলোক্য শইকীয়া গ্ৰেপ্তাৰ কৰিছে পোনপটীয়া দৃশ্যাংশ দেখুৱাই আছো নগাঁৱৰ পৰা আৰু কঠোৰ হৈছে ৰাজ্য চৰকাৰ স্পষ্টকৈ কৈছিলে বীৰ লাচিত খানাৰ বিৰুদ্ধে ৰাজ্যৰ জিলাই জিলাই চলিব অভিযান আৰু বৰ্তমান আৰম্ভ হৈ গৈছে অভিযান গুৱাহাটী ডিব্ৰুগড় বৰপেটা নলবাৰী সোণাৰী বঙাইগাঁও তেজপুৰ তিনিচুকীয়া সমান্তৰালকৈ নগাঁৱত আৰম্ভ হৈ গৈছে একশ্যন আৰু নগাঁৱত গ্ৰেপ্তাৰ হৈছে দুগৰাকীকৈ নেতা সাধাৰণ সম্পাদক আৰু সভাপতি গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে উপ সভাপতি কামাৰ নাজমানক গ্ৰেপ্তাৰ কৰিছে সমান্তৰালকৈ সম্পাদক ত্ৰৈলোক্য শইকীয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পোনপটীয়া দৃশ্যাংশ দেখুৱাই আছো নগাঁৱৰ পৰা আৰু আৰম্ভ হৈ গৈছে বীৰ লাচিত খানাৰ বিৰুদ্ধে একশ্যন আলমদাৰ প্ৰশাসন কোনো কাৰণত মানি লোৱা নহ'ব স্পষ্টকৈ কৈছিলে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই কঠোৰ হৈছে ৰাজ্যৰ প্ৰশাসন মুখ্যমন্ত্ৰীৰ মন্তব্য আছে পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব সেইটোকে কৈছোঁ মই বেয়া শব্দ মোৰ মুখেদি নোলাব কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ মই নাম ক'ব খোজা নাই নাম কোৱাটো মোৰ উদ্দেশ্য নহয় যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে এনেকৈ যদি